আজি এছএমএছ বাংলা আচ্ছা আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ 18তম দ্বিবাৰ্ষিকী কেন্দ্ৰীয় অধিৱেশন আমি উদযাপন কৰোঁ গুৱাহাটী মহানগৰৰ লাল গণেশত আৰু আমাৰ ইয়াতে আমি 51জনীয়া এটা কমিটি বনাওঁ প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা এজন বা দুজনকৈ লৈ পেলাই 51জনীয়া এটা কেন্দ্ৰীয় কমিটি হয় আৰু ইয়াত 23খন জিলা আমাৰ ইয়াতে উপস্থিত আছিলে বিভিন্ন জিলাৰ পৰা প্ৰতিনিধি আহি পেলাই এইটো কৰি দিছে আপোনালোকে গম পায় যে আমাৰ একচুৱেলি আমাৰ কাৰ্যকাল 2 বছৰত থাকে 1.5 বছৰৰ হৈ যোৱাৰ পাছতে আমাৰ প্ৰাক্তন যিটো সভাপতি মহানন্দ দত্ত চৰকাৰ তেখেতে ৰাজনৈতিক দলত জইন কৰিলে বুলি আমি এই মাজভাগতে আমাৰ এই অনুষ্ঠানটো পাতিব লগা হৈছে যিকি নহওক আজি স্বতঃস্ফূৰ্তভাৱে সকলোৱে আহিছে আহি পেলাই আমাৰ ধুনীয়াকৈ এটা পূৰ্ণাংগ কেন্দ্ৰীয় কমিটি গঠিত হ'ল আৰু মুকলি সভা ইয়াত আছিলে মুকলি সভাত আমাৰ অতিথি মানে আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক এটা হেৰি পঠাইছিলে মুখ্যমন্ত্ৰীয়ে আমাক এটা শুভেচ্ছা বাৰ্তা পঠাইছিলে যোৱাকালি আৰু আজি আমাৰ ইয়াত অতিথি হিচাপে বহুতকে মাতিছিলোঁ কিন্তু তাৰ ভিতৰত আমাৰ গুৱাহাটী মহানগৰীৰ 5-6টা ৱাৰ্ডৰ কাউন্সিলৰকেইটা আছিলে শিলাদিত্যদেৱ ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ চেয়াৰমেন তেখেত আহিছিলে লামডিং সমষ্টিৰ বিধায়ক শিৱ মিশ্ৰ আহিছিলে তাৰপিছত AMDCA অধ্যক্ষ অশোক ভৰালী মহাশয় আহিছিলে তেনেকৈ বিভিন্ন যেনেকৈ জুৰি শৰ্মা বৰদলৈ এনেকৈ বিভিন্ন মানুহ আমাৰ অতিথি আমাৰ ইয়াত আহিছিলে আৰু আমাৰ কাৰ্যসূচী ভালে হৈছে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিলে মৰ্মিতা মিত্ৰ আপোনালোকে সকলোৱে গম পায় যে তেখেতে জুবিন গাৰ্গৰ গান গাই আৰু জনপ্ৰিয় হৈছে তো মৰ্মিতা মিত্ৰৰ অনুষ্ঠানো খুব ভালকৈ গৈছে তো সেইকাৰণে অসমবাসী যিমানখিনি মানে আমাৰ অসমৰ সকলো ৰাইজক আমাক যেতিয়া নতুন কমিটি হৈছে আমালোকক আশীৰ্বাদ যেন কৰে যাতে আগন্তুক দিনত আমি ভালকৈ ৰাইজৰ মানে জাতিৰ হৈ পেলাই কামখিনি কৰিব পাৰোঁ ধন্যবাদ আজি লাল গণেশত অনুষ্ঠান আছিলে বহুত ভাল লাগিল আৰু বেংগলী সদৌ অসম বেংগলী ছাত্ৰ যুৱ ফেডাৰেশ্যনৰ পৰা আজিৰ অনুষ্ঠানটো আয়োজন কৰা হৈছিল গতিকে বহুত ভাল লাগিল বহুত ভাল এটা এক্সপিৰিয়েঞ্চ লৈ গৈ আছোঁ আৰু ইয়াতে আজি ইমান সন্মান পালোঁ বহুত ভাল স্মৃতিবোৰ লগতে লৈ গৈ আছোঁ নহয় জাষ্টিছ লৈ পেলাই একো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221